Dear students, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল 3D সলিডছৰ নেট ডায়াগ্ৰাম। ইয়াত আমি আলোচনা কৰিম এই সলিডছবোৰৰ নেট ডায়াগ্ৰামনো কি হয় আৰু ইয়াৰ টপ ভিউজ আৰু ফ্ৰণ্ট ভিউজৰ বিষয়ে। ভিডিওটো আৰম্ভ কৰোঁ আহা। ইয়াতে মই কিছু সংখ্যক সলিড লৈ আহিছোঁ। গোটেইখিনি সলিড নাই যদিও মই চিত্ৰৰ দ্বাৰা ইয়াতে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। ইয়াতে চোৱা, এইকেইটা কি হয় তোমাৰ কিউব হয়, এইটো কি হয় তোমাৰ সিলিন্ডাৰ হয়, এই দুটা কি হয় কিউবয়েড হয় আৰু এইটো কি হয় তোমাৰ কোন হয়। এতিয়া ইয়াৰে নেট ডায়াগ্ৰামবিলাক আমি আলোচনা কৰিম। চোৱা, এতিয়া আমি এখন বুকৰ সহায়ত সলিডছ আৰু ইয়াৰ নেট ডায়াগ্ৰামখিনি আলোচনা কৰিবলৈ লৈছোঁ। এই সলিডটোৰ নাম কি হয় তোমাৰ কিউবয়েড হয়। এই কিউবয়েডটো চোৱা, ধৰা হ'ল এইটো এটা কিউবয়েড হয়। ইয়াৰে নেট ডায়াগ্ৰাম কোনটো হ'ব তোমাৰ এইটো নেট ডায়াগ্ৰাম হ'ব। নেক্সট সলিডটো লৈছোঁ আমি এটা টেট্ৰাহাইড্ৰন। এতিয়া এই টেট্ৰাহাইড্ৰনৰ নেট ডায়াগ্ৰামটো কোনটো হ'ব, এইটো হ'ব তাৰ নেট ডায়াগ্ৰাম। ভালকৈ চোৱা, এইটো তাৰ নেট ডায়াগ্ৰাম। এতিয়া আমি লৈছোঁ সলিড কিউব। সলিডটোৰ নাম কি হয় কিউব হয়, ধৰা হ'ল এইটো কিউব হয়। এতিয়া ইয়াৰে নেট ডায়াগ্ৰাম কোনটো হ'ব, এইটো তাৰ নেট ডায়াগ্ৰাম হ'ব। এতিয়া আন কিছুমান সলিডছো আমি ইয়াতে আলোচনা কৰিম। এইটো চোৱা, এইটো এটা সলিড কি হয়, এইটো এটা কোন হয়। এই সলিডটোৰ নাম কি হয় কোন হয়। এইটো কি হয় তোমাৰ কোন হয়। এতিয়া কোনটো যদি আমি খুলি দিওঁ তেতিয়া তাৰ নেট ডায়াগ্ৰাম কি হ'ব তোমাৰ এইটো হ'ব। ইয়াতে চোৱা, এইখন ফেচ নাই, প্লেন ফেচ, ইয়াৰে প্লেন ফেচখন নাই, অনলি কাৰ্ভখন যদি খুলি দিওঁ তেতিয়া এইটো হ'ব। এতিয়া প্লেন ফেচখন চোৱাচোন, এইটো হয় তোমাৰ প্লেন ফেচ। যদি আমি এইটো এড কৰোঁ, কোনটো যদি ক্লোজ হয়, মানে কি ইয়াতে এখন ফেচো থাকে, তেনেহ'লে আমি ইয়াতে এটা চাৰ্কল ল'ব লাগিব। তো এইটো কি হয় তোমাৰ বেছখন নাই ইয়াতে, গতিকে এইটো চিম্পল এনেকৈ লৈছে। তো এইটো নাই নেট ডায়াগ্ৰাম অফ দিছ কন বা সলিড। এই সলিড কনটোৰ নেট ডায়াগ্ৰাম হয় এইটো। এতিয়া নেক্সট সলিডটো চোৱা, এইটো কি হ'ব তোমাৰ এটা চিলিণ্ডাৰ হ'ব। এই চিলিণ্ডাৰটো ধৰা হ'ল এইটো চিলিণ্ডাৰ হয়। এই চিলিণ্ডাৰটোৰ নেট ডায়াগ্ৰাম কোনটো হ'ব, এইটো হ'ব। চোৱা, ইয়াৰে এই কাৰ্ভটো, এইখন যদি আমি এনেকৈ খুলি দিওঁ তেনেহ'লে এনেকুৱা এটা ৰেক্টেংগল পাম। আৰু এই টপ, ইয়াৰে এইটো এটা কি হয় চাৰ্কল হয়। চ' ইয়াৰে নেট ডায়াগ্ৰাম কি হ'ব তোমাৰ এইটো নেট ডায়াগ্ৰাম। এই সলিডটোৰ নাম কি হয় হেক্সাগনেল প্ৰিজম হয়। আৰু এই হেক্সাগনেল প্ৰিজমৰ নেট ডায়াগ্ৰাম কোনটো হ'ব, এইটো নেট ডায়াগ্ৰাম হ'ব। এতিয়া চাওঁ হা, আমি ইয়াৰে টপ ভিউজ আৰু ফ্ৰণ্ট ভিউজবিলাকৰ বিষয়ে আলোচনা কৰিম। ইয়াতে সলিডছবিলাক আমি চাওঁ হা। ইয়াতে এইটো কি হয় কিউব হয়, এইটো কিউবয়েড হয়, এইটো টেট্ৰাহাইড্ৰন হয়, এইটো হেক্সাগনেল প্ৰিজম হয়, এইটো চিলিণ্ডাৰ হয় আৰু এইটো কন হয়। এতিয়া ইয়াতে চোৱা, এইটো টপ ভিউজ আৰু এইটো কি হয় তোমাৰ ফ্ৰণ্ট ভিউজ। টপ ভিউজ বুলি ক'লে এটা কিউবৰ টপ ভিউজটো কি হ'ব তোমাৰ ওপৰৰ পৰা চালে, ধৰা হ'ল এইটো কিউব হয়, ইয়াক ওপৰৰ পৰা চালে এনেকুৱা এটা স্কুৱেৰ দেখিবা। আৰু ইয়াৰ ফ্ৰণ্ট ভিউজটো কি হ'ব, এটা স্কুৱেৰে হ'ব। ঠিক তেনেকৈ তোমাৰ কিউবয়েডটো ঠিক একেই হ'ব। এইটো কিউবয়েড, ইয়াৰে এইটো চোৱা, এইটো টপ ভিউজ বুলি কয়, ওপৰৰ পৰা চালে টপ ভিউজ। আৰু ফ্ৰণ্ট ভিউজ বুলি ক'লে এইফালৰ পৰা চাম, আমি সন্মুখৰ ফালৰ পৰা চাম, এইটো ফ্ৰণ্ট ভিউজ বুলি কয়। চ' টপ ভিউজটো তোমাৰ কি হয়, এইটো ৰেক্টেংগল হ'ব, এইটো কি হ'ব ৰেক্টেংগল হ'ব। এতিয়া চোৱা, টেট্ৰাহাইড্ৰনৰ টপ ভিউজটো কোনটো হ'ব, টপ ভিউজটো কি হ'ব তোমাৰ এয়া ওপৰৰ পৰা চালে টেট্ৰাহাইড্ৰন, এইটো টেট্ৰাহাইড্ৰনৰ ফিগাৰ হয়, ওপৰৰ পৰা চালে এনেকুৱা দেখিম আমি। আৰু ইয়াৰ ছাইডৰ পৰা, ফ্ৰণ্টৰ পৰা, মানে ফ্ৰণ্ট ভিউজ, সন্মুখৰ পৰা যদি আমি চাওঁ কি হ'ব, ইয়াত এইটো হ'ব এটা ট্ৰায়েংগলৰ নিচিনা দেখিম আমি, এইটো টেট্ৰাহাইড্ৰনটো। তাৰপিছত কি আছে তোমাৰ চোৱা, হেক্সাগনেল প্ৰিজম। এতিয়া হেক্সাগনেল প্ৰিজমটো যদি ওপৰৰ পৰা চাওঁ আমি, টপ ভিউজ ওপৰৰ পৰা চালে আমি কেনেকুৱা দেখিম, এনেকুৱা দেখিম। আৰু ফ্ৰণ্ট, আমাৰ ফ্ৰণ্ট ভিউজ সন্মুখৰ পৰা চালে আমি কি দেখিম, এইটো দেখিম। ইয়াতে চোৱা, চিলিণ্ডাৰটো ওপৰৰ পৰা চালে জাষ্ট এটা চাৰ্কল দেখিবা, ধৰা হ'ল এইটো চিলিণ্ডাৰ হয়। এতিয়া ওপৰৰ ফালৰ পৰা চালে আমি কি দেখোঁ চোৱাচোন, ওপৰৰ পৰা চোৱা এইটো এটা কি দেখিম আমি, চাৰ্কল এটা দেখিম। আৰু ইয়াৰে যদি আমি ফ্ৰণ্ট ভিউজ চাওঁ, আমি সন্মুখৰ ফালৰ পৰা চাম, তেতিয়া কি দেখোঁ আমি, এটা ৰেক্টেংগলৰ শ্বেপ দেখিম। এতিয়া চোৱা, এইটো কন হয়, এইটো এটা কন হয়, ওপৰৰ পৰা চালে আমাৰ এই ভাৰ্টেক্সটো যে, এই ভাৰ্টেক্সটো আমাৰ ইয়াতে দেখিম। তো এনেকুৱা দেখিম আমি, এই কনটোৰ ওপৰৰ পৰা চালে মানে টপ ভিউজ হ'ব এইটো, আৰু ইয়াৰে ফ্ৰণ্ট ভিউজ হ'ব তোমাৰ এইটো। আৰু কেইটামান সলিডৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। ইয়াতে চোৱা, এইটো এটা কি আছে, তলত এটা কিউব আছে, ওপৰত এটা কি আছে, প্ৰিজম আছে। ওপৰত এটা প্ৰিজম আছে, তলত এটা কি আছে, কিউবয়েড আছে। এই সলিডটো, ইয়াৰে টপ ভিউজ আৰু ফ্ৰণ্ট ভিউজটো চোৱা, ইয়াতে এইটো হ'ব তোমাৰ টপ ভিউজ, এইটো সলিডৰ টপ ভিউজ হ'ব তোমাৰ এইটো, আৰু ফ্ৰণ্ট ভিউজ হ'ব এইটো।
এইটো চোৱা, এই সলিডটো চোৱা, এই সলিডটোৰ এইটো এটা সিলিন্ডাৰ হয় আৰু এইটো কি হয়, এটা কণ হয়। দুয়োটাৰ আমাৰ টপ ভিউজ কি হ'ব তোমাৰ, এইটো হ'ব, আৰু ইয়াৰে সন্মুখৰ পৰা চালে কি হ'ব তোমাৰ, এইটো হ'ব ফ্ৰণ্ট ভিউজ। এতিয়া নেক্সট ডায়েগ্ৰামটো কি হয় চোৱা, এটা তলত কি আছে, এইটো এটা কিউব আছে আৰু ওপৰত কি আছে, এটা হেক্সাগনেল প্ৰিজম আছে। এতিয়া এই সলিডটো যদি আমি চাওঁ, ইয়াৰে টপ ভিউজ কি হ'ব তোমাৰ, এইটো হ'ব, আৰু ফ্ৰণ্ট ভিউজ কি হ'ব, এইটো হ'ব। এতিয়া চোৱা, এই সলিডটোৰ টপ ভিউজ হ'ব তোমাৰ, এইটো হ'ব, আৰু ইয়াৰ ফ্ৰণ্ট ভিউজ কি হ'ব, এইটো হ'ব। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ এই সলিডছবিলাকৰ নেট আৰু ইয়াৰ ফ্ৰণ্ট ভিউজ আৰু টপ ভিউজৰ বিষয়ে তোমালোকৰ যিখিনি কনচেপ্ট আছিল, এই কনচেপ্টখিনি ইয়াতে ক্লিয়াৰ হৈছে। ভিডিঅ'টো যদি তোমালোকৰ কাৰণে অকণমানো হেল্পফুল বুলি অনুভৱ কৰিছা, তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো তোমালোকে যদি শ্বেয়াৰ কৰা, তেনেহ'লে আন ছাত্ৰ ছাত্ৰীসকলেও ইয়াক পাবলৈ সক্ষম হ'ব। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ নাইচ ডে এহেড। থেংক ইউ।